গোধনৰ হত্যাৰ গোচৰত ঢেকিয়াজুলিৰ পৰা 5গৰাকী লোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ধীৰাই চাহ বাগিচাৰ সমীপৰ মনোজুলি পথাৰ গাঁৱত বিগত দুদিনৰ পূৰ্বে 7-8 জনীয়া লোকৰ দল এটাই গৰু কাটি মাংস প্ৰস্তুত কৰাত ব্যস্ত হৈছিল। উক্ত বিষয়টো পোহৰলৈ অহাত অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। ইয়াৰ পিছতে তদন্তৰ বাবে ধীৰাই চাহ বাগিচাৰ সমীপৰে পৰা 5গৰাকী লোকক আটক কৰিছিল ঢেকিয়াজুলি আৰক্ষীয়ে। পিছলৈ ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক জাকিৰ হুছেইনে উক্ত ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কৰাৰ অন্তত আটকাধীন লোকসকলৰ স্বীকাৰোক্তিৰ ভিত্তিত 142/2025 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ আণ্ডাৰ ছেকশ্যন 196(1)(b)(299)(3)(3)(5)ৰ লগতে অসম পশু সুৰক্ষা আইন 13(1)ৰ অধীনত 5গৰাকী লোককে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। ইনফৰমেশ্যন পাইছিলোঁ যে এটা গো হত্যা হৈছে ধীৰাই বাগানত, আৰু তাত গৈ আমি লগে লগে খবৰ পাই লগে লগে গ'লোঁ, গৈ স্পটত মানুহখিনিক পালোঁ, বস্তুখিনি পাইছোঁ, আমি সেইখিনি চিজ কৰি এতিয়া আমি থানাত লৈ আহিছোঁ। আমি 5জনক আটক কৰিছোঁ। হয়, 5জনক কৰিছোঁ। আজি আপোনাৰ এতিয়া 1 ঘণ্টামান আগতে আমি খবৰ পাওঁ ধীৰাই বাগানৰ পৰা। তাতে মানে আমাৰ যি গৌ মাতা যাক আমি পূজা কৰোঁ তাক কাটি মানে বিলোৱা এটা ৰূপ লৈ আছিলে। তো সেই খবৰ পোৱাৰ পিছত আমি সামাজিক মাধ্যমেৰে আমাৰ SP ছাৰক তথা আমাৰ যি আৰক্ষী বিষয়া ঢেকিয়াজুলি থানাৰ দীপক দাস ছাৰক জনাওঁ। তো তাৰ পিছতেই 1 ঘণ্টাৰ ভিতৰতে 5জন দোষীক ধৰি আনিবলৈ সক্ষম হ'ল। ইতিমধ্যে ছাৰতে আমাক কৈছে যে তেওঁলোকক ফৰৱাৰ্ড কৰিব, লগতে কেছখনো ৰেজিষ্টাৰ কৰিছে।